One of the great news ৫,০০০ যি LPUPত এপ্লাই কৰি থোৱা সকলো প্ৰাৰ্থীৰ কাৰণে যি এখন লিষ্টৰ কাৰণে ৱেইট কৰি আছিলে ইমান দিন সেই এটা ভাল খবৰ আহি গৈছে সকলো প্ৰাৰ্থীৰ কাৰণে। সকলোৱে লাইক বাটনটো চুই দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰমেশ্যন পাই থাকিব। সকলোৱে বন্ধু বান্ধৱীৰ সৈতে এই বাতৰিটো শ্বেয়াৰ কৰি দিয়ক। ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট LPUPৰ কাৰণে আজি ৰাতি ৯টা বজাৰ আগতেই পাব্লিছ কৰা হ'ব। দ্য ছেকেণ্ড প্ৰভিজনেল ৰিজাল্ট ফৰ ৫,৫৫০ posts under Director of Elementary Education Assam will be available for download on the official website dwassam.gov.in by after 9 p.m. today. Candidates can access their result by logging in with their credential. The district-wise, post-wise, and medium-wise cut-off mark will also be published on the website. সম্পূৰ্ণ এটা অফিচিয়েল ইনফৰমেশ্যন দিছে অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে। ইয়াত ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট বুলি কোৱা হৈছে, অৰ্থাৎ এখন ৩ নম্বৰখন হয়তো ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। কাৰণ ইয়াত শিক্ষামন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে ছেকেণ্ড প্ৰভিজনেল লিষ্ট বুলি। গতিকে এখন লিষ্ট আৰু ওলাব। আমি আগতে কৈ আহিছোঁ যে ৩ নম্বৰখন ফাইনেল মেৰিট লিষ্ট হ'ব। দুখন অন্ততঃ মেৰিট লিষ্ট ওলাই ৩ নম্বৰখন ফাইনেল মেৰিট লিষ্ট হ'ব এইবাৰ ৫,৫০০ শিক্ষক নিযুক্তিত। আৰু সেইটোৱে হ'বলৈ গৈ আছে। আজি শিক্ষামন্ত্ৰী মহোদয়ে ছেকেণ্ড প্ৰভিজনেল লিষ্টখন আজি ৯টা বজাৰ আগতে ওলাব বুলি এটা অফিচিয়েল ইনফৰমেশ্যন দিলে। আমিও আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। শেষত পুনৰ কৈছোঁ, যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকলৈ যাব। যদি আপুনি বিচাৰে তেতিয়াহ'লে আমাৰ ভিডিঅ'সমূহ চাব পাৰিব। ধন্যবাদ।